যদি কোনোবা বিগিনাৰ ট্ৰেডাৰ এইটো ভিডিঅ' চাই আছে, এইটো ভিডিঅ' তোমালোকৰ কাৰণে মই হৈছোঁ অসমৰ এজন ট্ৰেডাৰ, যোন ট্ৰেডাৰ এক্সপিৰিয়েঞ্চ আছে সকলো মাৰ্কেটৰ অফ লাষ্ট 7 years। মই নিজেই ক্ৰিপ্টো হওক, বাইনেৰী হওক, ফৰেক্সৰ ট্ৰেডিং হওক, নাইবা গোটেইখিনিত মই কৰিছোঁ, প্ৰেক্টিছ কৰিছোঁ, নিজে লাইভো কৰিছোঁ, ইণ্ডিয়ান মাৰ্কেট হওক গোটেইখিনি কৰিছোঁ। তোমালোকক এটা ৱাৰ্ণিং দিব বিচাৰোঁ, যোনটো ভুল মই নিজেও কৰি আহিছোঁ, মোৰ ষ্টুডেণ্টছকো মই কৰা দেখিছোঁ আৰু মই মনা কৰোঁ, আৰু এই বস্তুটো যাতে এজন বিগিনাৰ ট্ৰেডাৰে অতি সোনকালে বুজি পায়। যিকোনো ষ্ট্ৰেটেজি তোমালোকে লাগিলে যিয়ে ব্যৱহাৰ নকৰা, এটা ষ্ট্ৰেটেজি সম্পূৰ্ণভাৱে তুমি প্ৰথমতে তাক বেক টেষ্ট কৰা, তাৰপিছত লাইভ মাৰ্কেটত ডেমো মানি লৈ তুমি ডেমো টেষ্টিং কৰা। 1 year বেক টেষ্ট, 1 month লাইভ টেষ্ট, আৰু তাৰপিছত কণ্টিনিউৱাছলি সেইটো ষ্ট্ৰেটেজি যেতিয়া তুমি চেল্ফ ছেটিছফাইড হয়, ৱেল বেক টেষ্টেড হয়, তোমাৰ যেতিয়া কনফিডেঞ্চ আহিব, সেইটো ষ্ট্ৰেটেজিক লৈ তুমি 1 month 2 month প্ৰফিট দিয়ক, লছ দিলেও ডোণ্ট চেঞ্জ দ্য ষ্ট্ৰেটেজি। কৰি চোৱা, যদি প্ৰফিটেবল হৈ নোলোৱা তুমি মোক ক'বাহি, ইয়াৰ তলত কমেণ্ট লিখিবা, মই তোমাক উত্তৰ দিম।